নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'ৰ সৈতে মোৰ ফেচবুক পেজ ফিনান্সিয়েল ইনভেঞ্চেল আপোনালোকক স্বাগতম জনাইছোঁ। আমি কথা পাতিম মিউচুৱেল ফাণ্ড আৰু ইঞ্চুৰেঞ্চৰ ওপৰত। মিউচুৱেল ফাণ্ড আৰু ইঞ্চুৰেঞ্চ দুটা বেলেগ বেলেগ হয়, এইটো আগতে কৈ আহিছোঁ, মই বাৰে বাৰে কৈছোঁ। তথাপিতো মোক কেইজনমানে কুৱেশ্যন কৰিছিলে, এতিয়া পইচা থ'লে কিহত থ'ম, কেনেকৈ থ'ম, এই বস্তুটো সুধিছিলে। তো মই আজি সেইটোৰ বিষয়তে কথা পাতিম। এতিয়া আমাৰ যেনেকৈ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম দিয়ে 3 মাহত হওক, 1 মাহত হওক, 6 মাহত হওক, বছৰকৈ হয়, মিউচুৱেল ফাণ্ডতো ছেম তেনেকৈয়ে পইচা থ'ব পাৰি। এতিয়া মোক আপোনালোকৰ কথা এটা ক'লে, মই মানে মানুহ এজন লগ পাইছিলোঁ, মোৰ চিনাকি হয়। তেখেতে লগ পাই ক'লে মোৰ পইচা এটা মেচিউৰিটি হৈছে ইঞ্চুৰেঞ্চৰ। মই এতিয়া ইঞ্চুৰেঞ্চ কোম্পানীটোৰ নাম মেনশ্যন নকৰোঁ, তো সেইটো পইচা মই মানে ইনভেষ্ট কৰিব বিচাৰোঁ। এতিয়া থ'লে কি লাভ হ'ব, কেনেকৈ থ'ব পাৰি, গোটেই বস্তুটো সুধিছিলে। তো মই তেখেতকতো বুজাই আহিছোঁ, কিন্তু তেখেতৰ পৰা মানে অকণমান মই ইনফৰমেশ্যন লৈছিলোঁ, মানে কেনেকৈ কিমান পইচা থৈছিলে, কিমান দিন থ'লে আৰু কিমান পালে। তো তেখেতে প্ৰায় 3 মাহত 3316 টকাকৈ প্ৰিমিয়াম পে' কৰিছিলে 15 বছৰৰ কাৰণে। তেখেতে অলমষ্ট 2,12,000 মান প্ৰিমিয়াম পে' কৰিছে, আৰু 16 বছৰত মেচিউৰিটি পাইছে 2,42,000 টকা, যিটো একদম মানে মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণৰ ক্ষেত্ৰত বহুত কম। মানে তেখেতে লাইফ কভাৰ পাইছে 2 লাখ টকাৰ, সেইটো এটা বেলেগ কথা। কিন্তু 2 লাখ টকা লাইফ কভাৰৰ কাৰণে আপুনি 7-8 লাখ টকা আপুনি মানে পানীত পেলাই দিয়া নিচিনা কাম কৰিছে। কথাটো তেনেকুৱা। মই আগতে কৈছোঁ ইঞ্চুৰেঞ্চৰ দৰকাৰ আছে মানুহক, তো ইঞ্চুৰেঞ্চৰ প্ৰয়োজন নাই তেনেকুৱা নহয়। তো মই তেখেতক কৈছোঁ, আপোনাক যদি পইচা মানে ইনভেষ্টমেণ্ট ৰিলেটেড আছিলে, তেতিয়া আপুনি বেলেগ এটা ইনষ্ট্ৰুমেণ্টত থ'ব লাগিছিল। কৈছে মই তেতিয়া এইবিলাক বস্তু নাজানোৱে। তো এতিয়া জানিছে, এতিয়া গম পাইছে, যিহেতু তেনেকুৱা মানে নকৰিব। আপোনাক ইঞ্চুৰেঞ্চ দৰকাৰ আছে, প্ৰপাৰ ইঞ্চুৰেঞ্চে লওক। ধৰক আপোনাৰ ইমান মানে ধৰক এটা টাইম পিৰিয়ড আপোনাক ইমানখিনি পইচা লাগিব, তেতিয়া আপোনাৰ গেৰাণ্টেড ৰিটাৰ্ণ দিয়া পলিচিত থওক। কিন্তু এণ্ড'মেণ্ট প্লেন যিটো আছে, তাত পইচা থ'লে কি হ'ব, আপুনি কিমান পায় আপুনি সেইটো বস্তু নিজে গম নাপায়। আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানী, আপোনাৰ ইঞ্চুৰেঞ্চৰ মানে কোম্পানী যিটো কোম্পানীত থয়, তাৰ পৰা আপোনাক ইঞ্চুৰেঞ্চ কোম্পানীয়ে বোনাছ হিচাপে ইঞ্চুৰেঞ্চ কোম্পানীয়ে যি ভাল লাগে সেই হিচাপত দিব, আপোনাৰ হিচাপত নিদিয়ে মানে। তো গেৰাণ্টেড ৰিটাৰ্ণ প্ৰডাক্টত কি হয়, আপোনাক যিমানখিনি দিম বুলি আপোনাৰ পলিচি বণ্ডত আহিব, সিমানখিনি আপোনাক দিবই লাগিব, মানে তাত কোনো কুৱেশ্যন নাথাকে। তো সেইকাৰণে যদি আপোনাক পইচাৰ প্ৰয়োজন আছে, আপুনি গেৰাণ্টেড ৰিটাৰ্ণ বণ্ডত থওক, বা যদি মানে তাতকৈ আৰু বেছি ৰিটাৰ্ণ লাগে তেতিয়াহ'লে মিউচুৱেল ফাণ্ডত থওক। কিন্তু এণ্ড'মেণ্ট প্লেনত পইচা ইনভেষ্টমেণ্টৰ কাৰণে নহয়, সেইটো নৰ্মেল একদম বেছিক ইঞ্চুৰেঞ্চ প্লেন বুলি কৰিব পাৰি। ধৰক আপোনাক কাৰোবাৰ মানে বেছি প্ৰিমিয়াম পে' কৰিব বা বেছি পইচা দিবৰ কাৰণে ক্ষমতা নাই, গতিকে তেনেকুৱা প্লেনত থোৱাটো ভাল। চবকে ইঞ্চুৰেঞ্চ লাগে। এতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবৰ কাৰণে আপোনাক এটা একাউণ্ট লাগিব, য'ত আপুনি মিউচুৱেল ফাণ্ডৰ পইচা, আপোনাৰ যিটো পইচা ডিডাক্ট হয় বা আপোনাৰ পৰা কাটি যায়, সেইটো পইচা চাব পাৰিব সেইটো একাউণ্টতে। তো সেইটো একাউণ্ট আপোনাৰ ৰেগুলেট কৰে আপোনাৰ MFIA, এছ'চিয়েশ্যন অফ মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া ৰেগুলেট কৰে, আৰু লগত SEBI, এইকেইটা ৰেগুলেটেড হয়। তো সেইটোৰ কাৰণে আপোনাৰ চিন্তা কৰিব লগা নাথাকে। আৰু মিউচুৱেল ফাণ্ডৰ ট্ৰান্সপাৰেণ্ট হয়, মানে আপুনি আজি কাটিছে, কালি পৰহি আপুনি চাবই পাৰিব আপোনাৰ পইচাটো কিমান ইনভেষ্ট হ'ল, আৰু আপোনাৰ সেই পইচাটোৰ ভেলু কিমান চলি আছে, সেই ছেইম ডে দুদিনৰ মূৰত চাবই পাৰে, সেইটো সুবিধা আছে। তো মিউচুৱেল ফাণ্ডত একাউণ্ট খুলিবৰ কাৰণে মই আপোনাক এইটো ভিডিঅ'টোৰ তলত লিংক এটা দিম, আপুনি চাই ল'ব। সেইটো লিংকত ক্লিক কৰি আপুনি একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব, আৰু বাকী লাগিলে আপুনি মই সহায় কৰি দিব পাৰিম। এতিয়া মিউচুৱেল ফাণ্ড আৰু ইঞ্চুৰেঞ্চৰ আপোনাৰ পইচা যে এটা কম্পেৰিজন এটা দেখাইছোঁ, চাওক। মই জাষ্ট মানে দেখাইছোঁ বস্তুটো, চাই লওক এবাৰ আপোনালোকে। ইঞ্চুৰেঞ্চত পইচা থ'লে কেনেকৈ হয়, আৰু মিউচুৱেল ফাণ্ডত আপুনি পাৰ মান্থত 500কৈ থ'লে কিমানকৈ হয়, সেইটো বস্তু দেখাইছোঁ, আপোনালোকে চাই লওক এবাৰ। এতিয়া 500কৈ পাৰ মান্থত যদি আপুনি 15 বছৰৰ কাৰণে থয়, আপোনাৰ পাৰ মান্থত 500কৈ কাটিলে আপোনাৰ জমা হ'ব 90,000 টকা। আৰু আপুনি যদি মাৰ্কেটত 13% বা 14% ৰিটাৰ্ণ হয়, তথাপিতো আপুনি টোটেল কৰ্পাছ ভেলু 3,12,000, আল্টিমেটলি আপুনি 2 লাখ টকা প্ৰফিট পাব। কথাটো তেনেকুৱা। তো 500কৈ থ'লে আপোনাৰ কোনো ডাঙৰ গ'লটো এচিভ নহয়, কিন্তু আপোনাৰ ইনভেষ্টিং হেবিট, যেটা অভ্যাস এটা বনি যাব, যে পইচাটো এনেকৈ থ'লে ইয়াত এটা ভাল ৰিটাৰ্ণ আহে মানে। তো মানে ষ্টাৰ্টটো সৰুকৈ কৰক, বস্তুটো জানিবৰ কাৰণে সুবিধা হ'ব, বা বুজি পাব বস্তুটো কেনেকৈ হয়, কি হয়। তো মানে ইঞ্চুৰেঞ্চ আৰু ইনভেষ্টমেণ্ট দুটা কমপ্লিট ছেপাৰেট, এই বস্তুটো আপোনালোকে একদম ক্লিয়াৰ হ'বই লাগিব। নহ'লে আজিৰ ডেটত আপোনালোকে সেই মই যে আগত আপোনাক ক'লোঁ, পইচা 15 বছৰ আগৰ পৰা 3300 টকাত হৈছে, 3300 টকাত তেতিয়াৰ ভেলু আৰু আজিৰ ভেলুৰ মাজত বহুত ডিফাৰেঞ্চ আছে। 3300 টকাত আপোনালোকে তেতিয়া 1 গ্ৰাম সোণে পাই গ'লহেঁতেন। এতিয়া আজিৰ ডেটত 1 গ্ৰাম সোণ কিনিবৰ কাৰণে আপোনাৰ 14,000 টকা লাগিব। কথাটো তেনেকুৱা।
সো এই এক্সাম্পলটো এনেকুৱা আছে মানে মই কথাটো কৈছোঁ এতিয়া ধৰক এই 500 টকাকৈ আপুনি 15 বছৰত হ'লে আপোনাৰ জমা হ'ল 90,000 টকা আপুনি পালে 3,02,000 টকা এপ্ৰক্সিমেট 3,02,000 টকা পালে আৰু এই সেম বস্তুটো আপুনি 15 বছৰৰ জেগাত আপুনি 20 বছৰৰ কাৰণে কণ্টিনিউ কৰি প্ৰফিট কেনেকুৱা হয় চাই লওক এবাৰ আপোনাৰ 20 বছৰত 1,20,000 টকা জমা হ'ব 500কৈ থ'লে আৰু আপুনি পাব 6 লাখ কিমান ডিফাৰেঞ্চ হিউজ ডিফাৰেঞ্চ তো আপোনাৰ ডাবল ট্ৰিপলতকৈও বেছি আপুনি 1,20,000 টকাকৈ 6 লাখ টকা যদি পায় আপোনাৰতো লছটো নাই কোনো ইঞ্চুৰেঞ্চ পলিচিত ইমান পইচা নাহে ইভেন গেৰাণ্টেড ৰিটাৰ্ণ প্লেনতো নাহে কিন্তু মানে গেৰাণ্টেড ৰিটাৰ্ণ এইকাৰণে লাগে মাৰ্কেটৰ কণ্ডিশ্যন আপুনিও মানে থিৰাং কৰিব নোৱাৰে ময়ো কৰিব নোৱাৰোঁ সেইকাৰণে গেৰাণ্টেড ৰিটাৰ্ণ প্লানো লাগে মানে তো চাই লওক ডিফাৰেঞ্চটো আপোনালোকে বুজি পাব তো ইঞ্চুৰেঞ্চ থ'লে লাভ হয় নে মিউচুৱেল ফাণ্ডত SIP কৰিলে আপোনাৰ লাভ হয় এই বস্তুটো আপুনি নিজে বুজি পাব এতিয়া নেক্সট আমি চাওঁ হওক 2,000 টকা বা 1,000 টকা থ'লে কিমান হয় এতিয়া 1,000 টকাকৈ আপুনি 15 বছৰ যদি থয় আপোনাৰ জমা হ'ব 1,80,000 টকা আপুনি পাব 6 লাখ টকা 15 বছৰত আৰু 20 বছৰত কিমান হয় সেইটো চাই লওক এবাৰ সেই 1,000 টকাকৈ 20 বছৰত হ'লে আপোনাৰ জমা হ'ব আপোনাৰ 2,40,000 টকা আপুনি অলমষ্ট পাব 13 লাখ টকা অলমষ্ট 13 লাখ টকা পাব চ' মানে তেনেকৈ আপোনালোকৰ কোনো এটা ফাইনেন্সিয়েল গ'ল এচিভ হ'ব তো মানে যদি পইচা আপোনাৰ মানে ধৰক পইচাৰ প্ৰয়োজন আছে আপুনি প্ৰপাৰলি ইনভেষ্ট কৰিব লাগে তেতিয়া আপোনাৰ বেনিফিট হ'ব আৰু যদি আপোনাক ইঞ্চুৰেঞ্চৰ দৰকাৰ আছে ধৰক মোৰ মানে অনুপস্থিত ঘৰৰ পৰিস্থিতি চাবৰ কাৰণে আপোনাৰ ইঞ্চুৰেঞ্চ দৰকাৰ হ'লে তেতিয়া আপুনি বেছি কভাৰেজ থকা ইঞ্চুৰেঞ্চ ল'ব তো ইঞ্চুৰেঞ্চ আৰু ইনভেষ্টমেণ্ট দুটা কোনো মিক্স আপ নকৰিব মানে পইচা থৈ পেলাই আকৌ ৰিটাৰ্ণ পইচা কিমান পাম সেইটোক ইঞ্চুৰেঞ্চত নধৰিব আপোনালোকে সেইটো কমপ্লিট মানে ইনভেষ্টমেণ্টত ধৰিব আৰু ধৰক আপুনি এইটো পইচা দিছে তাৰ কাৰণে মোক ইঞ্চুৰেঞ্চ কোম্পানীয়ে মোক ইমানখিনি কভাৰেজ দিয়ে সেইটো ইঞ্চুৰেঞ্চত ধৰিব এই দুটা মিক্স আপ নকৰিব আৰু এনেকুৱা যদি আপোনালোকক মানে ফাইনেন্সিয়েল নলেজেবল ইনফৰমেশ্যন বা এনেকুৱা লাগে আপোনালোকে মোৰ ফেচবুক পেজটো লাইক কৰি দিব আৰু লগতে যদি এনেকুৱা কিবা আপোনালোক কুৱেৰি থাকে ইনভেষ্টমেণ্ট ৰিলেটেড মোক যোগাযোগ কৰিব পাৰে মই স্ক্ৰীণত মোৰ নাম্বাৰটো দি দিছোঁ আপোনালোকে যাত যোগাযোগ কৰিব পাৰে হোৱাটছআপ কৰিব পাৰে ধন্যবাদ